ক'ব কাৰণে অসমৰ ৰাইজক অৱগত কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ। যিটো বস্তু চাওক, আমাৰ যোৱা বিধানসভা মানে প্ৰথম বিধানসভাত আমাৰ বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটৰ টাইমত কৈছিলে অসমত এনেকুৱা এটা পৰিৱৰ্তন আহিব যিটো অসমৰ স্বাধীনতাৰ পিছত কেতিয়াও হোৱা নাছিলে। সেই পৰিৱৰ্তনটো আমি 3 বছৰত দেখা নাপালোঁ। এতিয়া তেওঁ কৈছিলে পিডব্লিউডি ঠিকাদাৰবিলাকে মবিলাইজেশ্যন ফাণ্ড পাব। আজিলৈকে কোনো ঠিকাদাৰে মবিলাইজেশ্যন ফাণ্ড নাপায়। এইটো মিছা কথা। তেওঁ এটা বাউতাবাজি কথা পাতিলে আমাৰ বিত্তমন্ত্ৰীগৰাকী। এতিয়া তেওঁই পিডব্লিউডি মন্ত্ৰী। কিন্তু দুখেৰে ক'ব লাগে অসমৰ ৰাইজে এই নিবনুৱা ল'ৰা ছোৱালী যি সৰু সৰু ঠিকাদাৰ যিবিলাক সিহঁতে যিবিলাক কাম কৰিব ধৰিছে পিডব্লিউডিৰ বিল্ডিঙে হওক ৰোডছৰ হওক যিয়ে হওক এইবিলাকৰ ৰেটবিলাকৰ লগত গভৰ্ণমেণ্টৰ কোনো হেৰি নাই। 2013-14 শিডিউলত আজিলৈকে কাম চলি আছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক কম যে আমাৰ মন্ত্ৰী আমলাবিলাকে যে খালি বাহ দি আছে গভৰ্ণমেণ্টৰ, কিন্তু গভৰ্ণমেণ্ট এটা ব্যৰ্থ গভৰ্ণমেণ্ট, ফাইনেন্স মন্ত্ৰী ব্যৰ্থ, পিডব্লিউডি মন্ত্ৰী ব্যৰ্থ। আজিলৈকে আপোনালোকে চাওক পিডব্লিউডি বিল্ডিঙৰ ৰেটৰ শিডিউলটো বনাব লাগে 13-14, আজিলৈকে বনোৱা নাই। আজি মাৰ্কেট প্ৰাইচ কিমান আৰু 13-14 কিমান আছিলে সেই বস্তুটো চাওক। তেওঁলোকে যিটো গভৰ্ণমেণ্টৰ পিডব্লিউডি বিল্ডিঙৰ শিডিউল ৰেট 6,500 টকা আছিলে 1 নম্বৰ ইটটো, 2 নম্বৰ ইটটো আছিলে 6,000 টকা। এতিয়া মাৰ্কেটৰ ৰেট মানে গুৱাহাটীৰ ৰেট হ'ল 10,000 টকা 1 নম্বৰ ৰেট কোৱালিটি, আর 2 নম্বরটো 9,500 টাকা। আর আমার বরাকবেলি 14,000 টাকা ইটর 1000 ইটর দাম 14,000 টাকা আর গভর্নমেন্ট রেট 6,500 টাকা। সেই মানুষবিলাকে কেনেকা কাম কৰিব আপোনালোকে ভালকে বুঝক। এটো ডেভেলপমেন্ট কৰি আছে না অসমখন ডুবাই আছে? আমার বিত্তমন্ত্রী বিলাকে বা আমলা বিলাকে এই বস্তুটো প্রত্যেক বছর শিডিউলটো চেঞ্জ কৰিব পাৰে। মানিলো যোৱা গভর্নমেন্টত কৰা নাই, এই গভর্নমেন্টত 3 বছৰত কিয় কৰা নাই? কাৰ হেমাইৰ কাৰণে এই আসামৰ নিবনুৱা ল'ৰা ছোৱালী ঠিকাদাৰ বিলাকে কষ্ট পাই আছে। ঠিকাদাৰ বিলাকৰ এই যিটো বস্তু তাৰ পিছত আপোনালোকে চাওক 25 mm পাথৰ যিটো 15 mm হেতুৰ দাম গভর্নমেন্ট ৰেট 900 টাকা। এটো গভর্নমেন্ট শিডিউল 13-14, এতিয়া বজাৰত আছে কিমান 2,500-3,000 টাকা। তাৰ পিছত 15 mm যিটো হেতু হল 1,300 টাকা, 25 mm হল 1,200 টাকা। এই বালিৰ 220 টাকা গভর্নমেন্ট ৰেট, তাৰ পিছত 1,400 টাকা বজাৰৰ ৰেট। গুৱাহাটীৰ বজাৰৰ ৰেট সেম, আমাৰ বৰাকবেলিৰ ৰেট সেম। রোডৰ রেট কিমান আছিলে 3500 টাকা 3,000 টাকা, এতিয়া বজাৰত কিমান 5,000-5,500 টাকা। এই গভর্নমেন্টৰ কি পৰ্যায় ভাল কাম হৈ আছে বুলি এটো মই এটা আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক অলপ চিন্তা কৰিব দিছো, যাতে এই বস্তুবিলাকৰ ওপৰত অলপ এনালাইসিস কৰিব লাগে গভর্নমেন্টে আৰু পাব্লিকে এই বস্তু ভালকে চাব লাগে। পাব্লিকক অকল টিভিত আৰু পেপারত যদি মন্ত্রী মুখ্যমন্ত্রী আর বিত্তমন্ত্রী লেকচার দি থাকে আর রাইজর ভোট খুঁজি থাকে নহব নহয়। রাইজত যে রামঠগন দি আছে এটো আমি উলাই দিম। বাকি জনপ্রতিনিধি উলাক নোলাক মই এজনে মানুহ, মই উলাবলৈ ভয় নকৰো কাকো। সেই কাৰণে মই আপোনালোকক এই ৰেটটো দেখাই দিলো ইহতৰ গভর্নমেন্ট 2013-14 ৰেটটো। সেই কাৰণে আপোনালোকে চাওক, এই যে মাননীয় মন্ত্ৰীগৰাকীয়ে কৈছিলে সদনৰ ভিতৰত বাৰবাৰ কৈ থাকে কোনো গৈ লাইনত থিয় হ'ব নালাগে, অফিসত ইঞ্জিনিয়াৰ পিছে পিছে দৌৰিব নালাগে। এতিয়া মই দেখিছো চানমাৰি, মই নিজে কৈছো গৈ ঠিকাদাৰ বিলাকৰ লাইন, দিছপুৰ আহিলে ঠিকাদাৰ বিলাকৰ লাইন কিহৰ কাৰণে, কোনটো কাৰণত এইটো আপোনালোকে গম পাওক, অসমৰ ৰাইজে গম পাওক কিহৰ কাৰণে পিছত আহিব লাগে। যদি মন্ত্ৰী মহোদয় সদনৰ ভিতৰত কৈছিলে যে কোনো ঠিকাদাৰ যাৰ সমষ্টিত আছে য'ত ডিভিজন আছে তাতে পাব, এতিয়া কিয় ঠিকাদাৰ বিলাক আহিব লাগে গুৱাহাটী চানমাৰি আৰু দিছপুৰ? সেইটো কাৰ কাৰণে? এইটো মাননীয় মন্ত্ৰীৰ কাৰণে হ'ব, বেলেগে মাথা পাতি ল'ব নালাগে। এতিয়া পিডব্লিউডি মিনিষ্টাৰ ডিসিজন তেওঁ মাথা পাতি ল'ব লাগে, প্ৰত্যেক ডিপাৰ্টমেন্টৰ মন্ত্ৰী বিলাকে ল'ব লাগে। যদি ঠিকাদাৰ বিলাকে পইচা টাইমত নাপায় তে কাম কেনেকা কৰিব? এই ল'ৰা ছোৱালী বিলাকে সুসাইড কৰিব, যেনেকুৱা 2 নম্বৰী মদ খাই পেলাই মানুহ বিলাক মৰিছে বাগানত। সেই পিডব্লিউডি ঠিকাদাৰ বিলাকে এতিয়া মৰিব পিডব্লিউডি ডিপাৰ্টমেন্টৰ ব্যৰ্থতাৰ কাৰণে, মন্ত্ৰীৰ ব্যৰ্থতাৰ কাৰণে। মাননীয় মন্ত্ৰী মহোদয়ে কিহৰ কাৰণে ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে ইলেকশ্যনৰ কেম্পেইনত গৈ? কাম বিলাক আগত কৰক, মন্ত্ৰীৰ দায়িত্বটো কৰক, আৰু নহলে মন্ত্ৰীত্ব এৰি পেলাই বেলেগ পলিটিক্স কৰক। এই অসমৰ ৰাইজক এনেকুৱা ৰামঠগন দিব নালাগে মন্ত্ৰীজনে। এই যিবিলাক বস্তু মই কৈ আছো আপোনালোকে এইটো অসমৰ ৰাইজক আৰু গোটা ইণ্ডিয়াৰ মানুহে চাব লাগে যে এজন ব্যৰ্থ অসম গভৰ্নমেন্টটো এইটো মিছা। এই বস্তুটো মই আপোনালোকৰ জৰিয়তে গোটেই অসমৰ ৰাইজক কৈছো। আৰু এটা ইণ্টাৰেষ্টিং, মন্ত্ৰী মহোদয় যিমানখিনি কথা কৈছে এটা সঁচা কথা আছে দেখাই দিয়ক মোক। তেওঁৰ যিমান এই 3 বছৰত যিমানখিনি কথা পাতিছে সদনৰ ভিতৰত বাহিৰত এটাও তেওঁ বাস্তৱায়ন কৰিব পাৰিছে জানো? এটাও কৰিব পৰা নাই। তো কিহৰ কাৰণে? ব্যৰ্থ মন্ত্ৰী। আপোনালোকে দেখিছে ওয়াটাৰ ৰিসোর্স ডিপাৰ্টমেন্টত 165 crore নিদিয়াৰ কাৰণে 1300 কোটি টকা লেপস হৈছে সেন্ট্ৰেল গভৰ্নমেন্টে দিয়া। তে কিহৰ কাৰণে দবদবাই কৰি আছে? ইমান ডাঙৰ ডাঙৰ লেকচাৰ আছে য'ত য'ত গৈ আলি ডাঙৰ ডাঙৰ
আপাৰ আসামত গৈ লেকচাৰ দি আছে আপাৰ আসামৰ ৰাইজক মই অনুৰোধ কৰিছো এইবিলাক চাওক আপোনালোকে কি ডেভেলপমেন্ট আছে এই 3 বছৰৰ গভৰ্ণমেন্টৰ আৰু ৰেট বিলাক মই যেটো কৈছো আপোনালোকে চাওক যে আমাৰ এই দুখিয়া লৰা ছোৱালী যিবিলাক ঠিকাদাৰ এইবিলাকে দুদিন পিছত সুসাইড কৰিব লাগিব কেলে আমাক ঠিকাদাৰ বিলাকে আহি কৈছে আমি লাইনত থিয়ব লাগে সিহঁতৰ ডাঙৰ ঠিকাদাৰ বিলাকে সব পইচা লৈ যাব আৰু সৰু ঠিকাদাৰ বিলাকে পইচা নাপাব আজিলৈকে ঠিকাদাৰ বিলাকৰ পইচা চিফ ইঞ্জিনিয়াৰত পৰি আছে ফান্ড নাই আজি খুলিব কালি খুলিব পৰহি খুলিব এটো নাটক কিয় কৰি আছে মন্ত্ৰী মহোদয় এই নাটকটো পইচা নাই যদি বন্ধ কৰি দিও ঠিকাদাৰ বিলাক কৈ দিও আমি পইচা নিদিও ঠিকাদাৰ বিলাক সব ঠাইত গুছি যাব এই ঠিকাদাৰ বিলাকে লাইন পাতি বহি আছে কোন দিনা কাৰ পেমেন্ট হোমাব চিফ ইঞ্জিনিয়াৰে কত যাব চিফ ইঞ্জিনিয়াৰ লগ ধৰি আছে এতে ডাঙৰ কিছুমান মানুহ আছে সেইবিলাকৰ পেমেন্ট বিলাক হোমাব আৰু দুখীয়া ৰাইজ যিবিলাক সৰু ঠিকাদাৰ সেইবিলাকৰ পইচা বিলাক নোমাই পিডব্লিউডি চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা দিছপুৰ নাহে তে এইবিলাক বস্তু অসমৰ ৰাইজে গম পাওক আৰু আপোনালোকৰ কিবা কব থাকিলে কওক বৰাক ভেলী আৰু গুৱাহাটী মহানগৰীৰ দামৰ পাৰ্থক্যটো বহুত বাঢ়িছে মানে এইটো আমাৰ তাত আৰু দ্বিগুণ বাঢ়িছে গুৱাহাটীত ৬০০০ জায়গাত ১০০০০ লৈছে ৪০০০ বেছি মহানগৰ আৰু আমাৰ বৰাক ভেলী ১৪০০০ ১৫০০০ ৰিটায়াৰ আছে আপোনালোকে এতিয়া মোৰ লগত বলক মই দেখাই দিম এইটো বাৰবাৰ মই প্ৰতিবাদ কৰি আছো যে কাম হ'বলৈ হলে এই শিডিউলটো বঢ়াওক নহলে গভৰ্ণমেণ্ট শিডিউলটো বঢ়াব লাগিছিল ২০১৪-১৫ 13-14 শিডিউলটো নাথাকিলে এতিয়া 18-19 শিডিউলটো চলিব লাগে এতিয়া নেশ্যনেল হাইৱে 18-19 শিডিউলটো ডাঙৰ ঠিকাদাৰ যে সেইকাৰণে কমিশন বেছি পায় নেকি সেইকাৰণে হেতু বনাই লয় এইটো কিয় নবনায় সৰু ঠিকাদাৰ কাৰণে নেকি এই দুখীয়া ৰাইজৰ কাৰণে এইটো লাগিছিল এই যে বিল্ডিংৰ হেৰিটো এই কৰিব লাগে ৰেট যেটো আছে এটো এনালাইজ কৰি হেতে বঢ়াব লাগে এই ৰেটটো বঢ়োৱা নাই কেলে আজি শিডিউল যেটো বনায় 13-14 বনাইছে যে 18-19 লৈকে এই 4-5 বছৰ কিয় বনোৱা নাই সেইকাৰণে আমাৰ সিধা কথা হল আমি মন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰিম যাতে 18-19 শিডিউলটো ওলাব লাগে যদি নেশ্যনেল হাইৱে ওলাব পাৰে আমি কিয় নোৱাৰে আমাৰ অসমৰ ৰাজ্যে কিয় পিলিৱাৰী বিল্ডিং এতিয়া সৰু বিল্ডিংত যিবিলাক ল'ৰা ছোৱালীয়ে কাম কৰিব ৬০০০ টকা দিও ১৫০০০ টকাৰ ইট কিনিব যেন কাম ভাল কত হ'ব কাম কম হ'ব তাৰ পিছত কি ক'ব ঠিকাদাৰে বেয়া কাম কৰিছে তে ঠিকাদাৰ বিলাকৰ ওপৰত দুখ নিদি তেওঁলোকে গভৰ্ণমেণ্টে তেওঁলোকৰ ওপৰত দুখটো চাপি ল'ব লাগে আৰু ঠিকাদাৰক যদি কাম কৰিব লাগে তে ৰেটটো অতি সোনকালে এসপ্তাহৰ ভিতৰত মই চাম যদি মন্ত্ৰী মহোদয় সঁচাকে দক্ষ মন্ত্ৰী হয় এসপ্তাহৰ ভিতৰত তেওঁ এইটো চেঞ্জ কৰি দিব লাগে যাতে এই ৰেটটো নতুন শিডিউলটো 18-19 শিডিউলটো ওলাব লাগে মই যোৱা কালিও কৈছিলো এই কেইদিনমান আগৰ পৰা কন্টিনিউ গৈ আছো পিডব্লিউডি বিল্ডিংত আজি ওলাব এই 6 মাহৰ পৰা শুনি আছো আজি ওলাব কালি ওলাব পৰহি ওলাব কোন দিনা এই কালি পৰহি আহিব এটো অসমৰ ৰাজ্যক জনাই দিব লাগে মন্ত্ৰী মহোদয় নহলে আৰু এনে ডাঙৰ লেকচাৰ দি লাভ নাই আপুনি কব বুজাই নে যে গোটেই প্ৰক্ৰিয়াটো দুৰ্নীতি জড়িত হৈ দুৰ্নীতি নহলে কি আছে আরে গভর্নমেন্টত কি আছে গভর্নমেন্টে মুখেৰে কৈ আছে যিবিলাক আপোনালোকক মই কৈছো তো হদৰৰ ভিতৰত কৈছে মাননীয় বিত্তমন্ত্ৰী মহোদয় এই প্ৰত্যেকটো মানুহে 10% মোবিলাইজেশন পাই যাব অৰ্ডাৰৰ লগে লগে আজিলৈকে কোনো ঠিকাদাৰ বিলাকে পাইছে কোনো পোৱা আমি দেখা নাই আৰু পেমেন্ট বিলাক কাম কমপ্লিট হলে পাব বিল দিছপুৰ চিফ ইঞ্জিনিয়াৰ অফিসত এক্সিকিউটিভ ইঞ্জিনিয়াৰ পৰা চিফ ইঞ্জিনিয়াৰ অফিসত আহিলে পাই যাব আজিলৈকে কিয় পোৱা নাই মানুহ বিলাকে লাইন পাতি আছে হেতু কিয় কাৰণে তেতে পইচা নাই গভৰ্নমেন্টৰ না পইচা নাথাকিলে কক ঠিকাদাৰ বিলাকক দি কিয় কাম কৰাইছে আৰু নহলে ঠিকাদাৰ বিলাকে পইচা পাব লাগে কেলে আমাৰ তাত ঠিকাদাৰ বিলাকে আহি ক'ব লাগে যে আমি পেমেন্ট কাম পাইছো এতিয়া পেমেন্ট বিলাক নোমায় চিফ ইঞ্জিনিয়াৰ নোমায় হোমকে নোমায় এইবিলাক কিয় ক'ব কাৰ হেমাইৰ কাৰণে মন্ত্ৰীৰ আৰু কাৰোবাৰ ইনষ্ট্ৰাকশন থাকিব লাগিব নহলে কিয় হ'ব